কৃষ্ণাই যুৱ ছাত্ৰ কল্যাণ ন্যাসৰ উদ্যোগত আৰ্থিকভাৱে পিছপৰা আৰু মেধাৱী ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়া ছাজেছন বিতৰণ। গোৱালপাৰা জিলাৰ কৃষ্ণাই যুৱ ছাত্ৰ কল্যাণ ন্যাসৰ উদ্যোগত আজি কৃষ্ণাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হয় এখন ছাজেছন বিতৰণী সভা। এই সভাত দশম শ্ৰেণীত পঢ়ি থকা আৰ্থিকভাৱে পিছপৰা আৰু মেধাৱী ছাত্ৰ-ছাত্ৰীৰ মাজত একেখনকৈ বিনামূলীয়া ছাজেছন বিতৰণ কৰা হয়। এই উপলক্ষে ন্যাসৰ সভাপতি আনোৱাৰ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অতিথি হিচাপে উপস্থিত থাকে হাবৰাখাত মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মন্টু কুমাৰ দাস, সামাজিক বনানীকৰণ গোৱালপাৰা DFO সেলিম ইউনুছ আৰু সামাজিক বনানীকৰণ গোৱালপাৰাৰ ACF শেৰিফুল হুছেইন। ন্যাসৰ এই অনুষ্ঠানত কৃষ্ণাই অঞ্চলৰ কেইবাখন চৰকাৰী বিদ্যালয়ৰ 150 ছাত্ৰ-ছাত্ৰীৰ মাজত ছাজেছন বিতৰণ কৰা হয়। লগতে গোৱালপাৰা সামাজিক বননীকৰণৰ ফালৰ পৰা প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীলৈ এজোপাকৈ গছপুলি প্ৰদান কৰা হয়। ন্যাসৰ পৰিচালনা সঞ্চালক চামনুৰ আলমে আগবঢ়োৱা সভাখনত কৃষ্ণাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা ৰেহেনা আজিজা ইয়াছমিন, সাংবাদিক সৈয়দ ৰবিউল হক, শিক্ষক আব্দুল হাই আহমেদ, ফাজিল হক, সহিবুল ৰসুল আদিকে ধৰি বহু বিশিষ্ট লোক উপস্থিত থাকে। আমি সকলোকে আদৰণি জনাইছোঁ। আমাৰ ক'বলগীয়া কথা বুলি ক'লে এইখিনিয়ে হয় যে আমাৰ এই কৃষ্ণাই যুৱ ছাত্ৰ কল্যাণ ন্যাসৰ তৰফৰ পৰা আমি যেতিয়াৰ পৰা এই ন্যাস গঠন কৰিছোঁ আৰু তেতিয়াৰ পৰাই আমি আমাৰ যিটো ন্যাসৰ ডিড কৰা হয় চৰকাৰীভাৱে, সেই ডিডৰ যিখিনি নিয়ম নীতি তাৰ ভিত্তিতে আমি কাৰ্যসূচী নিৰূপণ কৰোঁ। বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলক আৰু যুৱকসকলক কল্যাণৰ ক্ষেত্ৰত আমি যিমান দূৰ সম্ভৱ আমাৰ বাজেটৰ যিমানখিনি সম্ভৱ সেইখিনি আমি বিতৰণ কৰাৰ ক্ষেত্ৰত আমি কৃপণা নকৰোঁ। বিশেষকৈ দুখীয়া ছাত্ৰ-ছাত্ৰীৰ ছাজেছন বিতৰণকে ধৰি অন্যান্য ক্ষেত্ৰতো যিসকলে অতি দুখীয়া, পঢ়া শুনাৰ ক্ষেত্ৰত, এডমিশ্যনৰ ক্ষেত্ৰত বা অন্যান্য ক্ষেত্ৰত তেওঁলোকে যেতিয়া অসুবিধাত পৰে, তেনে ক্ষেত্ৰতো আমি আৰ্থিকভাৱে তেওঁলোকক সহায় সাহায্য আগবঢ়াওঁ। আমি প্ৰচেষ্টা লওঁ যাতে তেওঁলোকে কেৰিয়াৰ গঠন কৰাৰ ক্ষেত্ৰত, ভৱিষ্যত গঠন কৰাৰ ক্ষেত্ৰত তেওঁলোকে সুযোগ সুবিধা লাভ কৰে। তাৰ কাৰণে এৱাৰনেছ প্ৰগ্ৰাম। এই প্ৰথম দিনটো যিটো আমাৰ ড্ৰিম বুলি কয়, ড্ৰিম মানে সপোন। আমি ৰাতি দেখা সপোনৰ কথা কোৱা নাই। আমাৰ এটা সপোন থাকিব লাগিব, এটা লক্ষ্য থাকিব লাগিব। ডাঙৰ হ'লে কি হ'ম? মই তোমালোকৰ ফালৰ পৰাই কৈছোঁ যে তোমালোকে ডাঙৰ হ'লে কি হ'বা? ডাক্তৰ হ'বা নে ইঞ্জিনিয়াৰ হ'বা নে SKS অফিচাৰ হ'বা, IAS অফিচাৰ হ'বা? কিবা এটা প্ৰত্যেকৰে নিৰ্দিষ্ট লক্ষ্য থাকিব লাগিব। যদি লক্ষ্য নাথাকে আমি তাতকৈ উপস্থিত হ'ব নোৱাৰিম। এই লক্ষ্যটো ডাঙৰ বস্তু। লক্ষ্যটো এনেকুৱা লক্ষ্য হ'ব লাগিব। মহাভাৰতৰ সাধু কথা নিশ্চয় শুনিছা। তাত অৰ্জুনে স্বয়ম্বৰত অৰ্জুনক এটা মাছ এটা আৰি থোৱা আছিলে ওপৰত। আমি সকলোৱে জানো যে প্ৰেজেণ্ট মানে বৰ্তমান, আৰু আমি যৌতুক আমি যে বিয়া খাব যাওঁ বা কাৰোবাক প্ৰেজেণ্ট দিওঁ একেটাই বানান দিওঁ। প্ৰেজেণ্ট প্ৰেজেণ্ট আৰু বেলেগ বানান নাই। প্ৰেজেণ্ট মানে বৰ্তমান। আৰু আমি যেতিয়া মানুহক কিবা উপহাৰ দিবলৈ যাওঁ ইংৰাজীত লিখোঁ তেতিয়া একেটাই বানান, প্ৰেজেণ্ট বুলি কয়। তাৰমানে কি বৰ্তমান এই সময়টো হৈছে উপহাৰ, ওপৰৰ পৰা উপহাৰ দিছে আমাক। আৰু এই সময়টোক আমি যদি সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়াহ'লে এইটো উপহাৰ হ'ব। আৰু যদি আমি সঠিকভাৱে সময়ত ব্যৱহাৰ কৰিব নোৱাৰোঁ তেতিয়াহ'লে 1 তাৰিখত সি এটা আমাৰ জীৱনৰ কাৰণে কালখণ্ডা মাতি আনিব। গতিকে আমি আশা কৰোঁ যে আমি যি সময়ত যি কৰিব লাগে সেইটো সময়মতে কৰা ভাল। আমি বৰ্তমান ছাত্ৰ, আমি দশম শ্ৰেণীৰ পৰীক্ষা দিবলৈ ওলাইছোঁ। গতিকে এই সময়ত আমাৰ কাম হৈছে যে আমাৰ পঢ়া, আৰু এই পঢ়াটো আমি যদি সঠিকভাৱে সময়ৰ প্ৰতি দৃষ্টি দি আমি যদি পঢ়োঁ, মই ভাবোঁ যে আমাৰ জীৱন আমাৰ সাফল্যমণ্ডিত হ'ব।
দ্বিতীয় কথাটো হৈছে যে আৰু যদি আমি নপঢ়োঁ মানে ফাং ফুং কৰি থাকোঁ তেতিয়াহ'লে জীৱন এটা সময়ত কিন্তু পটক উঠাব। আমি যদি সময়ক সঠিকভাৱে ব্যৱহাৰ নকৰোঁ সময়ও কিন্তু এটা সময়ত আমাৰ পৰা তাৰ মানে প্ৰতিদান ল'ব বা বিচাৰিব। গতিকে মই আশা কৰোঁ যে আমি সময় প্ৰতি লক্ষ্য ৰাখি আৰু সময়টো আমাক ভগৱান ঈশ্বৰ আল্লাই এটা প্ৰেজেণ্ট হিচাপে দিছে, এটা মানে উপহাৰ হিচাপে দিছে। এই উপহাৰটোত যদি আমি সঠিকভাৱে উপহাৰ হিচাপে কাম নকৰোঁ তেতিয়াহ'লে আমাৰ জীৱনত আমি আচলতে তাক ভৰিব লাগিব বা আমি সকলোৱে জানো যে যোৱা সময় বিচাৰি পোৱা নাযায়। আজি আমি ছাত্ৰ আছোঁ বা ছাত্ৰী আছোঁ, কালি আৰু 2টা বছৰ 3টা বছৰ পিছত আমি একেটা অৱস্থাত নাহিম। আমাৰ কাৰণে ঠিক আমি বেলেগ ৰাস্তা আহি গুচিব লাগিব নহয়। গতিকে মই ভাবোঁ যে আৰু দ্বিতীয় কথাটো হৈছে যে আমি ডাক্তৰ ইঞ্জিনিয়াৰ কিবা কিনি IAS ATS কিবা কিনি হ'ব লাগিব সেনেকুৱা মই নাভাবোঁ। সমাজত এজন ভাল মানুহ হ'ব লাগিব, দায়িত্বশীল মানুহ হ'ব লাগিব, সমাজখনত যাতে দূষিত নহয়, দূষিত নিকা থাকে সেই মানসিকতাৰ আমি গঢ় দি উঠাব লাগিব। দ্বিতীয় কথাটো হৈছে যে মানুহৰ শিক্ষা থাকিলে তেওঁ নাখাই নমৰে। যদি সঠিকভাৱে শিক্ষা মানে চাকৰি নহয়, শিক্ষা মানে হৈছে নিজৰ মনৰ বিকাশ। এই মনৰ আমাৰ যেতিয়া ব্ৰেইন বিকাশ হ'ব আমি যিকোনো কাম কৰিবলৈ দোকান দিলেও আমি ধুনীয়া কৰি চলাব পাৰিম সংসাৰখন, কাৰণ আমাৰ ব্ৰেইন বিকাশ হৈছে। গতিকে মই আশা কৰোঁ যে সকলোৱে সময়ৰ প্ৰতি লক্ষ্য ৰাখি যে এই জীৱন বা এই সময়খিনি আমি আগন্তুক সময়ত নাপাম। কৰ্মকৰ্তালৈ আমি কৃষ্ণাই যুৱ ছাত্ৰ কল্যাণ ন্যাস এতিয়া আমাৰ কৃষ্ণাই আমি যুৱ ছাত্ৰ কল্যাণৰ কাৰণে সদায় কাম কৰি আহিছোঁ। আমাৰ জ্যেষ্ঠ আমাৰ সদস্যই কথাখিনি বঢ়িয়াকৈ কৈছে। আমি ন্যাসৰ ফালৰ পৰা প্ৰত্যেক বছৰে আমাৰ ছাত্ৰ ছাত্ৰীৰ উত্তৰণৰ কাৰণে শৈক্ষিক দিশত আমি আনকি যদি কোনোবা আৰ্থিকভাৱে দুখীয়া ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী থাকে তেওঁক কোচিঙৰ কাৰণে আমি এডমিশ্যনৰ ফিজ, কোচিঙৰ কাৰণে তেওঁক আমি আৰ্থিক সাহাৰ্য, উদ্যমী খেলুৱৈ তেনেকুৱা যি থাকে সেইবিলাককো আমি আমাৰ ফালৰ পৰা আমি আৰ্থিক অনুদান তথা উদগনি হিচাপে আমি কিছু কাৰ্যসূচী হাতত লৈ আহিছোঁ। আমি অনাগত দিনত আৰু ইয়াতকৈ আমাৰ যিটো বাজেট আছে এই বাজেটৰ ওপৰত নিৰ্ভৰ কৰি আমি যিমান দূৰ পাওঁ আমি যুৱ ছাত্ৰ কল্যাণৰ কাৰণে আৰু জনসাধাৰণৰ সুবিধাৰ কাৰণে আমি সেৱা আগবঢ়াই যোৱাৰ দৃঢ় প্ৰতিকল্প আৰু আমি এই লক্ষ্যত আমি যাতে সদায় আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে আপোনালোকৰ আমি আটাইৰে সহায় সহযোগিতা আৰু স্থানীয় ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ।